শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ এওঁলোকৰ অপৰাধ কি বাৰু? এওঁলোকৰ বিৰুদ্ধে SITয়ে চাৰ্জশ্বিটত কি অভিযোগ উত্থাপন কৰিছে আহক জানিবলৈ এই ভিডিঅ'টোৰ মাজলৈ যাওঁ। অভিযোগসমূহ মনোযোগেৰে শুনাৰ পিছত আপুনি আপোনাৰ মত কমেণ্ট বক্সত ৰাখিবলৈ নাপাহৰিব। নমস্কাৰ দৰ্শকসকল, আহিছো আন এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ। বহুতৰে মনত প্ৰশ্ন আহিব পাৰে যে মইনো চাৰ্জশ্বিটখনৰ কপি ক'ত পালো, কিয়নো আদালতে ইতিমধ্যে মূল অভিযুক্তসকলৰ লগতে তেওঁলোকৰ পৰিয়ালকহে একোটাকৈ চাৰ্জশ্বিটৰ কপি হস্তান্তৰ কৰিছে। সেই বিষয়ে আমি পিছত জানিম, কিন্তু প্ৰথমে জানো আহক 5 অভিযুক্তৰ কাক কি অভিযোগত অভিযুক্ত কৰিছে চাৰ্জশ্বিটখনে। প্ৰথমে আহিছো সন্দীপন গাৰ্গৰ অভিযোগসমূহলৈ। তেওঁৰ বিৰুদ্ধে উঠা অভিযোগসমূহ হ'ল শেখৰক উচতনি দিয়া আৰু তেওঁৰ দ্বাৰা সাগৰৰ পানীত জুবিনক সাঁতুৰিবলৈ প্ৰৰোচিত কৰা, ভুক্তভোগীৰ কাষতে বহি থাকি আৰু বাধা দিব পৰা অৱস্থাত থাকিও ভয়াৱহ সুৰাসক্ত অৱস্থাত ভুক্তভোগীক পানীত জঁপিয়াবলৈ এৰি দিয়া, ভুক্তভোগীৰ জীৱনলৈ বিপদ অহা বুলি হুলস্থুল কৰাৰ পিছতহে পলমকৈ পানীত জঁপিয়াই উদ্ধাৰৰ চেষ্টা কৰা, পানীত ভুক্তভোগীৰ ওচৰত থাকিও তেওঁ উদ্ধাৰ নকৰা, সময়মতে কেপ্টেইনক নমতা তথা ভুক্তভোগীৰ শৰীৰত সাগৰৰ পানী সোমাই যোৱা আৰু পানীত ভুক্তভোগীৰ নাক মুখ ডুব যোৱাৰ বাবে তেওঁক জগৰীয়া কৰা হৈছে। এইবাৰ আহিছো অমৃতপ্ৰভা মহন্তৰ অভিযোগসমূহৰ মাজলৈ। ঘটনাৰ পূৰ্বৰ 2টা ৰাতি ভুক্তভোগীৰ সৈতে একেটা কোঠাত থাকি তেওঁক অত্যধিক মদ্যপান কৰিবলৈ দিয়া, ভুক্তভোগীৰ মেনেজাৰ, অনুষ্ঠানৰ আয়োজক অথবা ভুক্তভোগীৰ পত্নীক তেওঁৰ অত্যধিক সুৰাপান আৰু খাদ্য নোখোৱা আৰু টোপনি নমৰাৰ কথা অৱগত নকৰা, অতিশয় ভাগৰুৱা আৰু সুৰাসক্ত অৱস্থাত থকা ভুক্তভোগীক লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ উৎসাহিত কৰা, ভুক্তভোগী প্ৰায় ডুব যাবলৈ ধৰাৰ সময়ত ভিডিঅ' ৰেকৰ্ডিং কৰি থকা আৰু কেপ্টেইনজন ওচৰতে থকাৰ পাছতো কিবা ব্যৱস্থা ল'বলৈ অৱগত নকৰা, ঘটনাৰ পিছতহে য়টত থকা NRI আৰু পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীয়ে খোৱা ঔষধসমূহৰ বিষয়ে জনোৱা আদি অভিযোগত অমৃতপ্ৰভা মহন্তক জগৰীয়া কৰা হৈছে। এইবাৰ আহিছো শ্যামকানু মহন্তৰ অভিযোগসমূহলৈ। চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ ভুক্তভোগীৰ বাবে ঘাতক হ'ব পাৰে বুলি জানিও এটা হুইস্কি বটল যোগান ধৰিছিল তেওঁ জুবিন গাৰ্গক। অমৃতপ্ৰভাৰ বাবে হোটেলত পৃথক কোঠাৰ ব্যৱস্থা নকৰি জুবিন গাৰ্গৰ সৈতে একেলগে থাকিবলৈ দি মদ যোগানৰ ব্যৱস্থা কৰিছিল। ইয়াৰ বাহিৰেও য়ট পাৰ্টিৰ আয়োজকসকলক ভুক্তভোগীৰ চিকিৎসাগত বিষয়সমূহ অৱগত নকৰা, দুৰ্ঘটনাৰ দিনা পুৱা ভুক্তভোগীৰ ব্যৱস্থাপনা দলৰ সৈতে সাক্ষাৎ হোৱাৰ পিছতো ভুক্তভোগীৰ সুৰক্ষা, নিৰাপত্তা আৰু চিকিৎসাগত কোনো ব্যৱস্থা নকৰা আৰু ভ্ৰমণ বাতিল কৰিবলৈও তেওঁলোকক আহ্বান নজনোৱা, ভুক্তভোগীৰ চিকিৎসকে ৰাজহুৱাভাৱে দিয়া চিকিৎসা পৰামৰ্শ অনুসৰি তেখেত মৃগী অৰ্থাৎ এপিলেপ্সি ৰোগী বুলি অৱগত হোৱাৰ পাছতো অসম এছ'চিয়েশ্যনৰ সভাপতিক য়টলৈ পঠোৱাৰ লগতে অনুষ্ঠান বাতিল কৰিবলৈ তেওঁক আহ্বান নজনোৱা আদি গুৰুতৰ অভিযোগেৰে শ্যামকানু মহন্ত অভিযুক্ত। ভুক্তভোগীক চিকিৎসাৰ বাবে তেওঁক কোনো ব্যৱস্থা নকৰিলে, যাৰ বাবে অতি গুৰুত্বপূৰ্ণ গোল্ডেন আৱাৰৰ ভিতৰত তেওঁক বচাব পৰা নগ'ল আৰু দুৰ্ঘটনাৰ ৭৫ মিনিট পিছতহে এম্বুলেন্সত ভুক্তভোগীক লৈ যোৱা হৈছিল। এইবাৰ আহিছো শেখৰজ্যোতি গোস্বামীৰ অভিযোগসমূহৰ মাজলৈ। তালৈকে যাওঁ ব'লা, এই বুলি কৈ অভিযুক্তক পানীত নামিবলৈ উচতনি দিয়া, 2013 চনৰ পৰা ভুক্তভোগীৰ ঘনিষ্ঠতম ব্যক্তি হিচাপে থকাৰ পিছতো আৰু ভুক্তভোগীক অৰ্থাৎ জুবিন গাৰ্গক উদ্ধাৰ কৰিবলৈ সকলোতকৈ সুবিধাজনক অৱস্থাত থাকিও ভুক্তভোগীক ৰক্ষা নকৰা, ভুক্তভোগীৰ জীৱনত বিপদ সংকেত বাজি উঠাৰ সময়ত য়টত থকা আন সাক্ষীক থাম্বছ আপ দেখুৱাই বিভ্ৰান্ত কৰা, ভুক্তভোগীৰ হাওঁফাওঁত পানী খুওৱা আৰু শাৰীৰিক আঘাতৰ কাৰক হোৱা আদি অভিযোগেৰে অভিযুক্ত শেখৰজ্যোতি গোস্বামী। প্ৰথমবাৰ সাঁতোৰোতেই ভুক্তভোগীয়ে মৃত্যুৰ পৰা কোনোমতেহে ৰক্ষা পৰিছিল আৰু নিচাগ্ৰস্ত তথা অৱসাদগ্ৰস্ত অৱস্থাত ভুক্তভোগীক পানীৰ পৰা তুলি আনিবলগীয়া হৈছিল।
তৎসত্ত্বেও লাইফ জেকেট নোহোৱাকৈ দ্বিতীয়বাৰ সাঁতুৰিবলৈ যাওঁতে তেওঁ বাধা প্ৰদান কৰা নাছিল। এইবাৰ আহিছো সিদ্ধাৰ্থ শৰ্মাৰ অভিযোগসমূহৰ মাজলৈ। ভুক্তভোগীক অৰ্থাৎ জুবিন গাৰ্গক নিচাগ্ৰস্ত অৱস্থালৈ লৈ গৈ আৰু সেই নিচাগ্ৰস্ত আৰু প্ৰায় অচেতন হৈ অসাৰ হৈ পৰা অৱস্থাত লাইফ জেকেট অবিহনে ভুক্তভোগীক সাঁতুৰিবলৈ এৰি দিয়া, চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে গৈ সাগৰত সাঁতুৰিবলৈ দিয়া আদি গুৰুতৰ অভিযোগত অভিযুক্ত কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক। জুবিন গাৰ্গক চিকিৎসা কৰি থকা চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাই জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা আঁতৰত থাকিবলৈ পৰামৰ্শ দিছিল। এই কথা আমিও জানো। সেই পৰামৰ্শ দিয়াৰ সময়ত সিদ্ধাৰ্থ নিজে উপস্থিত আছিল। তেনেস্থলত সেই পৰামৰ্শৰ বিপক্ষে গৈ সাগৰত সাঁতুৰিবলৈ দিছিল তেওঁ জুবিন গাৰ্গক। তদুপৰি জুবিনৰ মৃগী ৰোগৰ ইতিহাস থকাৰ পিছতো ভ্ৰমণৰ বাবে চিকিৎসাগত ফিটনেছৰ প্ৰমাণ পত্ৰ নোলোৱা, ভুক্তভোগী অৰ্থাৎ জুবিন গাৰ্গৰ বমি হোৱা আৰু মৃগী ৰোগৰ লক্ষণসমূহক সাধাৰণ গেষ্ট্ৰিকৰ সমস্যাহে বুলি অৱহেলা কৰা, জুবিনৰ জীৱন শেষ কৰিবলৈ পৰিকল্পনা কৰা, ভুক্তভোগীৰ পৰা সৰ্বাধিক বিত্তীয় লাভ আদায় কৰা, শেহতীয়াকৈ মহাবীৰ একুৱা, হোটেল হেৰিটেজ আৰু পৰিবহণ ব্যৱসায়ত বিনিয়োগ কৰি নিজৰ অৰ্থনৈতিক স্বাৰ্থ পূৰণ কৰা, ভুক্তভোগীৰ প্ৰতি কৰিবলগীয়া সকলো দায়িত্ব সঠিকভাৱে পালন নকৰা, বিপদত পৰাৰ সময়ত ভুক্তভোগীক উদ্ধাৰ কৰিবলৈ নাযাবলৈ আন সকলোকে আহ্বান জনোৱা আৰু যাবদে বুলি কৈ ভুক্তভোগীক বিপদলৈ ঠেলি দিয়া, এইবোৰ হৈছে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চাৰ্জশ্বিটত উল্লেখ কৰা SITৰ অভিযোগ। দৰ্শকসকল, এয়াই আছিল SITয়ে দাখিল কৰা চাৰ্জশ্বিটত জুবিন হত্যাত অভিযুক্তসকলৰ বিৰুদ্ধে অনা অভিযোগসমূহ। এই অভিযোগসমূহ অভিযুক্তসকলৰ বিৰুদ্ধে যথাযোগ্য হোৱা বুলি আপোনালোকে ভাবেনে? এই অভিযোগসমূহৰ দ্বাৰা অভিযুক্তসকলৰ উচিত শাস্তি সম্ভৱ হ'বনে? নিশ্চয় কমেণ্ট বক্সত আপোনালোকে লিখিব। মই এই তথ্যখিনি সংগ্ৰহ কৰিছো অখিল গগৈৰ পেজৰ পৰা। তেওঁ ইতিমধ্যে যোৱাকালিয়ে চাৰ্জশ্বিটখনৰ সৰু অংশ এটা নিজৰ পেজত আপলোড কৰিছিল। এইলৈও অৱশ্যে বিতৰ্ক চলিছে সামাজিক মাধ্যমত। বিশেষকৈ বিজেপিয়ে সংবাদমেল যোগে প্ৰশ্ন তুলিছে যে যিহেতু অভিযুক্তসকলৰ বাহিৰে আন কাকোৱে চাৰ্জশ্বিটৰ কপি আদালতে হস্তান্তৰ কৰা নাই, তেন্তে অখিল গগৈয়ে পালে ক'ত? নিশ্চয় অভিযুক্তসকলৰ পৰা পাব লাগিব। কিন্তু অভিযুক্তসকলৰ লগত অখিল গগৈৰ সম্পৰ্ক কি? কিয় দিলে তেওঁক এই চাৰ্জশ্বিটখন অভিযুক্তসকলৰ পৰিয়ালে? এয়া হ'ল বিজেপিৰ প্ৰশ্ন। অৱশ্যে এই প্ৰশ্নৰ যুক্তিযুক্ততা নথকা নহয়, কিয়নো চাৰ্জশ্বিটখনক লৈ অখিল গগৈয়ে ৰাজহুৱাভাৱে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। অভিযুক্তসকলৰ পৰা চাৰ্জশ্বিট সংগ্ৰহ কৰি চাৰ্জশ্বিটখনক সমালোচনা কৰা কথাটো অভিযুক্তৰ পক্ষত থাকি অভিযুক্তসকলক বচাব খোজাৰ দৰে হৈছে। কথাটো যেন কিছু তেনেকুৱা দেখা গৈছে। চৰকাৰক হলঠেকত পেলাবলৈ গৈ চাৰ্জশ্বিটখনক সমালোচনা কৰি অভিযুক্তসকলকহে সহায় কৰা নহ'ব জানো? কিবা যদি উইক পইণ্ট আছে তেন্তে তেওঁ ব্যক্তিগতভাৱে আলোচনা কৰা উচিত কৰ্তৃপক্ষৰ সৈতে, নহয়নে? তেতিয়াহে বুজিলোহেঁতেন অভিযুক্তই শাস্তি পোৱাক লৈ তেওঁ কিমান আগ্ৰহী। যি নহওক, সমগ্ৰ কথাখিনি জনাৰ পিছত আপোনালোকৰ মনত কি চিন্তাৰ উদ্ৰেক হৈছে সেয়া নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।